নিত্য সাধনা শ্রী আনন্দ চন্দ্র পাঠক স্বরচিত কবিতা পাঠ। কবিতার নাম অন্তিম কাল। অন্তিম কাল, কবি শ্রী আনন্দ চন্দ্র পাঠক। আছিল সকলো, আছে সকলো, নাই যে একোৱেই, মাথো অকলশৰীয়া। এই জনমৰ অন্তিম কাল হ'ল এক বিষম জঞ্জাল। হায় বিধি, কি পৰিহাস, কি লিখিলা অদৃষ্ট কপালে। আছিল আৰু আছে আশ্ৰয় ঠিকনা নিজৰ, তথাপি ঠিকনা বৃদ্ধ আশ্ৰমৰ। কামত ব্যস্ত, সময় নাই এবাৰ খবৰ ল'বলৈ, এষাৰ মাত দিবলৈ। উৎসৱ পাৰ্বণ বেমাৰত পিতা আছানে ভালে তুমি। পতি পত্নী সন্তানৰ মায়া পাহৰি পিতা মাতা। আনন্দত বিভোৰ চিনেমা হল, সন্ধিয়া পাৰ্কৰ ধেমালি, কেতিয়াবা থিয়েটাৰ হল। যিদিনা যাম সংসাৰ এৰি, আহিব দৌৰা দৌৰি কৰি। গাঁৱৰ সংগীয়ে কান্ধত তুলি লৈ যাব শেষ ঠিকনা য'ত মিলিব অনন্ত হয়ন্তত। খৰ ধৰ কৰি আহিব লৰালৰি, শোকাকুল হৈ টুকিব চকুলো। ইনাই বিনাই কান্দিব, অনুশোচনা কৰিব, গুণ গৰিমা বহুত সুঁৱৰি। পঞ্চভূতি দেহা পঞ্চভূতত বিলীন কৰি, একবস্ত্ৰ পিন্ধি ধৰিব সন্ন্যাস ব্ৰত। আলহী অতিথি গয়া মিলি পাতিব আদ্য শ্ৰদ্ধা, সৰিব পূৰ্বৰ বহুত কথা। হিচাপ ল'ব মাটি বাৰী ঘৰ দুৱাৰ, সা সম্পত্তিৰে লেখা। গণি পিটি ল'ব আছে যত জীৱা, পৈতৃক সম্পত্তি যত সামৰি ল'ব সমস্ত। ৰাজপথ দেৱালয় বৃক্ষৰ তল, নতুবা পদূলি পদূলি। হাতত কাঁহী লৈ এমুঠি খুদকণৰ বাবে পেটৰ ক্ষুধাত ৰৈ চাই আছে জনতাৰ মুখলৈ। এইটো জনমৰ অন্তিম কাল, কৰ্মময় জীৱনৰ শেষ। ভাগ্য কৰ্ম চক্ৰ গতি, কোন দিশে ভ্ৰমে কেৱেই নজানে। বিধাতাৰ লিখন নেযায় খণ্ডন, জানিবা নিষ্ঠ কৰি।